নমস্কাৰ আজি আমি আলোচনা কৰিম 1 নম্বৰ অধ্যায়ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটি থকা প্ৰশ্ন উত্তৰসমূহ। তোমালোকে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লবা যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশন সোনকালে পোৱাৰ লগতে বেল আইকনটো দবাই দিবা। আমি অনুশীলনী পেজ নম্বৰ 14 থকা অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াৰ আগত যিখিনি অনুশীলনী আছিলে তাৰ সেইখিনি আলোচনা কৰিছো। গতিকে ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো লৈছো। ফাৰ্স্ট কোৱেশ্চনটো দিছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ, কোনটো অশুদ্ধ বুলি কৈছে। গতিকে ইয়াত সমীকৰণটো দিছে PbO + C lead oxide যোগ কাৰ্বন। গতিকে এইটো বিক্ৰিয়া ঘটি পেলাই lead উৎপন্ন হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। গতিকে ইয়াতে কি হ'ব PbO যোগ C এটো হৈ পেলাই হৈছে Pb যোগ CO2। তাৰ মানে PbO lead oxide টো lead হৈছে। তাৰ মানে lead oxide টো কি হৈছে বিজাৰিত হৈছে। lead oxide বিজাৰিত হৈছে আৰু কাৰ্বনটো কি হৈছে কাৰ্বনটো কাৰ্বন ডাই অক্সাইড হৈছে। তাৰ মানে কাৰ্বনটো কি হৈছে জাৰিত হৈছে। কাৰ্বন জাৰিত হৈছে আৰু lead oxide বিজাৰিত হৈছে। lead oxide বিজাৰিত হৈছে কাৰণ ইয়াৰ পৰা অক্সিজেনটো আঁতৰি গৈছে আৰু কাৰ্বনটো গৈ কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে কাৰ্বনটো জাৰিত হৈছে। গতিকে ইয়াতে আমাক কোনটো অশুদ্ধ বুলি কৈছে। গতিকে আমি মনত ৰাখিব লাগিব কি lead oxide টো বিজাৰিত হৈছে আৰু কাৰ্বন জাৰিত হৈছে। গতিকে ইয়াত দিছে lead বিজাৰিত হৈছে, এইটো বিজাৰিত হৈছে বুলি দিছে। এইটো বিজাৰিত নাই হোৱা, বিজাৰিত এইটো হৈছে। গতিকে এইটো হ'ল ভুল। তাৰ পিছত দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। ইয়াত দিছে কাৰ্বন ডাই অক্সাইড, কাৰ্বনহে জাৰিত হৈছে কাৰণ কাৰ্বনে অক্সিজেনটো পাই পেলাই কাৰ্বন ডাই অক্সাইড হৈছে। গতিকে কাৰ্বন জাৰিত হৈছে। গতিকে এইটো ভুল। তাৰ পিছত দিছে কাৰ্বন জাৰিত হৈছে, কাৰ্বনটো জাৰিত হৈছে। গতিকে এইটো শুদ্ধ। তাৰ পিছত দিছে lead oxide বিজাৰিত হৈছে। lead oxide টো বিজাৰিত হৈছে। গতিকে হেতু হ'ব শুদ্ধ। lead oxide বিজাৰিত হৈছে। এতিয়া আমাক অপচন কিটা কি দিছে। অপচন কিটাত দিছে A আৰু B। A আৰু B টো অশুদ্ধ বুলি কৈছে। আমি কোন কিটা অশুদ্ধ পালো? C আৰু D টো শুদ্ধ, A B টো অশুদ্ধ আৰু A টো অশুদ্ধ। তাৰ মানে A আৰু B টো অশুদ্ধ পাইছো। তাৰ মানে আমাৰ উত্তৰটো কোনটো হ'ব? 1 নম্বৰ। এই চাৰিটা অপচন যে দিয়া আছে এই চাৰিটা অপচন কিটা কিন্তু ABCD নহয়। অপচন কিটা হ'ল 1 2 3 4। ইয়াৰ ভিতৰত কোন কিটা অশুদ্ধ বুলি পেলাই কৈছে। A আৰু B প্ৰথম কৈছে A আৰু B টো অশুদ্ধ, তাৰ পিছত কৈছে A আৰু C টো অশুদ্ধ, তাৰ পিছত কৈছে A B আৰু C তিনিওটা অশুদ্ধ বুলি কৈছে আৰু তাৰ পিছত হৈছে সকলো। গতিকে ইয়াত আমি প্ৰথম অপচনটো পালো কাৰণ A আৰু B টোহে অশুদ্ধ। গতিকে আমাৰ উত্তৰটো হ'ব, উত্তৰটোত লিখিব লাগিব 1 নম্বৰ A আৰু B। নেক্সট 2 নম্বৰ কোৱেশ্চনটো দিছে 2 নম্বৰ কোৱেশ্চনটোত সমীকৰণটো দিছে Fe2O3 + 2Al এলুমিনিয়ামে ফেৰাছ অক্সাইডৰ লগত বিক্ৰিয়া ঘটি পেলাই কি হৈছে। এতিয়া এলুমিনিয়ামে কি কৰিলে এই অক্সিজেনটো লৈ পেলাই আইৰণটোক আঁতৰাই দিলে, মানে অকলশৰীয়া কৰি দিলে। যেতিয়া আইৰণটোক আঁতৰাই দিলে এলুমিনিয়ামে আঁতৰাই পেলাই এলুমিনিয়াম অক্সাইডত যেতিয়া এনেকুৱা বিক্ৰিয়া হয়, যেতিয়া এটাক আঁতৰাই পঠিয়ায় তেতিয়াহ'লে সেইটো কি হয় অপহৰণ বিক্ৰিয়া হ'ব। কাৰণ সংযোজন বিক্ৰিয়াত কি হয় সংযোগ হয়। দুটা বা তিনিটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। গতিকে এইটো নহয় সংযোজন। দ্বি অপহৰণত কি হয় আয়নৰ আদান প্ৰদান হয়। ইয়াত যিহেতু এলুমিনিয়ামে লৈছে গতিকে এলুমিনিয়ামৰ পৰাও যদি আইৰণক কিবা এটা আয়ন দিলে হয় তেতিয়াহ'লে সেইটো দ্বি অপহৰণ হ'লহেঁতেন। গতিকে সেইটো নহয়। বিযোজনত আকৌ কি হয় বিযোজনত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি পেলাই 2-3টা উৎপন্ন হয়। গতিকে সেইটোও নহয়। গতিকে কি হ'ব এইটো অপহৰণ বিক্ৰিয়া। নেক্সট 3 নম্বৰ কোৱেশ্চনত দিছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডটোক আমি কি লিখো HCl। লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়। লুৰ গুৰি মানে লুৰটোক আমি কি বুলি কওঁ আইৰণ Fe। গতিকে যেতিয়া এইটো বিক্ৰিয়া ঘটিব কি উৎপন্ন হ'ব এই আইৰণে ক্লৰিনটোক লৈ ল'ব। গতিকে কি হ'ব FeCl2 + H2 হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। গতিকে কি হ'ব
হাইড্ৰোজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব গতিকে ইয়াত আমি সমীকৰণটো লিখি দিছোঁ Fe + HCl এটুক আমাৰ যেহেতু FeCl টো উৎপন্ন হৈছে FeCl টো ক্লোৰিন দুটা আছে গতিকে ইয়াত মিলাবলৈ আমি ইয়াত দুই এটা দি দিব লগা আছে ইয়াত দুই দিয়াৰ লগে লগে হাইড্ৰোজেন দুটা হ'ল আৰু ইয়াত হাইড্ৰোজেন H2 হাইড্ৰোজেন গেছ উৎপন্ন হৈছে গতিকে এটো মিলি আছে নেক্সট কোৱেশ্চনটোত আছে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে মানে যেতিয়া আমাৰ বিক্ৰিয়া এটা হয় বিক্ৰিয়াটোত বিক্ৰিয়কৰ যিমান ভৰ থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ দুইটা সমান হ'ব লাগিব যেতিয়া সমান নহয় আমি সমান কৰি ল'ব লাগে হেতুকে কি কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ যেতিয়া সমান হৈ থাকে হেতুৰ সমীকৰণক সন্তুলিত বুলি কয় সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয় ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ভৰৰ নিত্যতা সূত্ৰ ল অফ কনজাৰ্ভেশ্যন অফ মাছ হে নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে মানে সেই বিক্ৰিয়াটো যেতিয়া সংঘটিত হ'ব তাত নতুনকৈ ভৰ সৃষ্টিও হ'ব নোৱাৰে বা আগতে যদি ভৰ বেছি আছিল তাৰ পৰা ধ্বংসও হ'ব নোৱাৰে সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰ মানে যিমান আছে সিমানে থাকিব লাগিব অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু বিক্ৰিয়াটোৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে প্ৰতিটো মৌলৰে আমি পৰমাণু হেকেনে চাব লগিয়া হয় প্ৰতিটো মৌলকে আমি মিলাই চাব লগিয়া হয় একে সমান সংখ্যক পৰমাণু আছে নে নাই হেয়েহে ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান কৰিবলৈ ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে নেক্সট 5 নম্বৰ কোৱেশ্চনত দিছে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব লাগিব হাইড্ৰোজেন গেছটোক আমি কি বুলি লিখো H2 প্লাস নাইট্ৰোজেনৰ সৈতে নাইট্ৰোজেন N2 হাইড্ৰোজেন আৰু নাইট্ৰোজেন লগ লাগি NH3 গতিকে NH3 হ'ব তাৰ পিছত আমি সন্তুলন কৰিব লাগিব ইয়াত হাইড্ৰোজেন তিনটা হৈ গ'ল ইয়াত হাইড্ৰোজেন দুটাহে আছে গতিকে ইমান ইয়াৰ আগত আমি 3 এটা দিব লাগিব ইয়াৰ আগত 3 এটা দিয়াৰ লগে লগে 3 দুগুণ ইয়াত 6টা হাইড্ৰোজেন 6টা হৈ গ'ল কিন্তু ইয়াত হাইড্ৰোজেন তিনটা হৈ আছে গতিকে ইয়াৰ আগত 2 এটা দিব লাগিব দিয়াৰ লগে লগে হাইড্ৰোজেন হৈ গ'ল 3 দুগুণ 6টা আৰু নাইট্ৰোজেন হৈ গ'ল 2টা গতিকে এটো আমি মিলাই দিছো গতিকে ইয়াত এটো যে NH3 হ'ল এটো NH3 হ'ল এটো N আৰু H মানে এটো মিলক লাগি NH3 হ'ল হাইড্ৰোজেনৰ তলত 3 কিয় আহিলে এটো জানিবলৈ আমি যুজতাটো মিলাই ল'ব লাগিব এটো কেনে ধৰণে কৰে এটাটো দেখুৱাই দিছো আমি হাইড্ৰোজেন লৈছো হাইড্ৰোজেন একে হাইড্ৰোজেনৰ হ'ল হাইড্ৰোজেন 1 তাৰপিছত নাইট্ৰোজেন হ'ল 7 গতিকে আমাৰ যেটো আমাৰ যুজতা অনুসৰি এনেকে থাকে তো প্ৰথম কুলত আমাৰ এটা দুটা ইলেক্ট্ৰন থাকে তাৰ পিছৰটোত 8টা থাকিব পাৰে এতিয়া আমি এবোৰ যেতিয়া যুজতাবোৰ ভাঙি দিলে হাইড্ৰোজেনটো ভাঙিলে হাইড্ৰোজেনটো 1 আছে গতিকে ফাৰ্ষ্টটো 1 থাকিব এটাই থাকিব তাৰ পিছত নাইট্ৰোজেনটো যেতিয়া ভাঙিম নাইট্ৰোজেনটো ভাঙিলে আমাৰ প্ৰথম কুলটো দুটা দিলো প্ৰথম কুলটো দুটা দিয়াৰ পিছত 7টা আছিল দুটাটো ইয়াত গুচি যোৱাৰ পিছত নেক্সট কেইটা থাকিল 5টা থাকিল গতিকে 5টা থাকিল মানে দ্বিতীয় কুলটোত আমাৰ 8টা হ'ব পাৰে গতিকে 8টা হ'বলৈ ইয়াত 5টা হেল গতিকে 8টা হ'বলৈ আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন 3টা তাৰ মানে নাইট্ৰোজেনৰ যুজ্যতা হ'ব 3 আৰু হাইড্ৰোজেনৰ এটা হ'ল কিন্তু আমাৰ প্ৰথম কুলটোত দুটা থাকিব পাৰে এটো যেহেতু প্ৰথম কুল ইয়াত দুটা আমি পুৰ কৰিছো হেকাৰণে ইয়াত আৰু নালাগে ইলেক্ট্ৰন হাইড্ৰোজেনৰটোত এটাহে থাকিল গতিকে ইয়াৰ আৰু এটাৰ প্ৰয়োজন গতিকে হাইড্ৰোজেনৰ যুজ্যতা হ'ব গতিকে হাইড্ৰোজেনৰ যুজ্যতাটো হ'ব
মানে হাইড্ৰজেনৰ এটাৰ প্ৰয়োজন গতিকে হাইড্ৰজেনৰ জুইজতাটো হ'ল 1 আৰু নাইট্ৰজেনৰ যেহেতু আমাৰ প্ৰথম খুলটোত দুটা গুচি গ'ল তাৰ পিছত পাঁচটা 2 7টা মিলি গ'ল কিন্তু আৰু 8টা হ'বলৈ হ'লে দ্বিতীয় খুলটোত 8টা হ'বলৈ হ'লে নাইট্ৰজেনক আৰু 3টাৰ প্ৰয়োজন গতিকে নাইট্ৰজেনৰ জুইজতা হ'ব 3 গতিকে যেতিয়া নাইট্ৰজেনৰ জুইজতা 3 হ'ল এটোত কি হয় এই নাইট্ৰজেনটোৱে হাইড্ৰজেনৰ জুইজতাটো লয় আৰু হাইড্ৰজেনে নাইট্ৰজেনৰ জুইজতাটো লৈ লয় গতিকে এটো লগ লাগি তাৰ মানে আমাৰ নাইট্ৰজেন যদি এটা নাইট্ৰজেন আছে তাৰ লগত আমি যেহেতু নাইট্ৰজেন এটা আছে নাইট্ৰজেন যেতিয়া আছে তাৰ প্ৰথম খুলটোত দুটাটো পুৰ হৈ আছে দ্বিতীয় খুলটোত 1 2 3 4 5 5টা পুৰ হৈ আছে গতিকে এতিয়া 8টা হ'বলৈ হ'লে আৰু 3টা লাগিব গতিকে তাৰ মানে 3টা হাইড্ৰজেন লাগিব সেই 3টা হাইড্ৰজেন লগ লাগিলেহে নাইট্ৰজেনটো এইটো পুৰ হ'ব গতিকে হেতু NH3 হ'ব গতিকে হেতু কাৰণে হাইড্ৰজেন 3টা কিন্তু আমি ইমানখিনি কৰি নাচাওগে গতিকে আমি এটোত এনে ধৰণে লিখো তেতিয়া জুইজতাটো যেতিয়া আমি বিক্ৰিয়কটো লিখো তেতিয়া লিখো আমি ইয়াত নাইট্ৰজেনৰ জুইজতাটো হাইড্ৰজেনে লৈ ল'ব আৰু হাইড্ৰজেনৰ যেটো জুইজতা আছে এটো নাইট্ৰজেনে লৈ ল'ব গতিকে N1 হাইড্ৰজেনৰ জুইজতা 1 গতিকে নাইট্ৰজেনে ল'ব নাইট্ৰজেনৰ জুইজতাটো 3 গতিকে 3 লৈ ল'ব কিন্তু 1 থাকিলে আমি 1টো নিলিখো সেইকাৰণে এইটো হ'ব NH3 গতিকে এই ধৰণে আমি বনাব পাৰো এই ধৰণে আমি লিখিব লাগিব এতিয়া কেনেকৈ বনাব লাগে তোমালোকে নিশ্চয় বুজি পাইছা গতিকে আমি এইখন চাৰ্টখন মনত ৰাখিব লাগিব হাইড্ৰজেন 1 হিলিয়াম 2 লিথিয়াম 3 বেৰিলিয়াম 4 বৰন 5 কাৰ্বন 6 এনেদৰে আমি সেইখন মনত ৰাখিব লাগিব তেতিয়াহে আমি জুইজতাটো উলিয়াব পাৰিম জুইজতাটো কেনে ধৰণে উলিয়াব পাৰিম গম পাইছা কাৰণ প্ৰথম খুলত দুটা থাকে হেতু মনত ৰাখিব লাগিব তাৰ পিছত 8টা গতিকে এনে ধৰণে যেতিয়া আমি উলিয়াই যোৱাৰ পাছত বেছি বা কম হলে হেতু আমি সেই হিচাপত কৰি চাব লাগিব গতিকে আমি হেতুলৈ আহিলো কোৱেশ্চনটোলৈ গতিকে এটোটো কৰিলো কেনেকৈ হল গম পালা নেক্সট B2 দিছে হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে নেক্সট কি হৈছে হাইড্ৰজেন সালফাইড মানে H2S কি হৈছে বায়ুত দাহিত হৈ বায়ুত দহন হ'ব দহন তাৰ মানে অক্সিজেন গেছ গতিকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হয় সালফাৰ ডাই অক্সাইড তাৰ মানে SO2 আৰু পানীটো আমি জানো H2O পানীটো H2O বুলি জানো আৰু সালফাৰ ডাই অক্সাইড গতিকে সালফাৰ ডাই অক্সাইড উৎপন্ন কৰিলে আৰু পানী উৎপন্ন কৰিলে গতিকে এইটো পিছত আমি সন্তুলন কৰিব লাগিব এতিয়া আমি বিক্ৰিয়াটোক সন্তুলন কৰিব লাগিব সন্তুলন কৰিবলৈ হলে আমি ইয়াত অক্সিজেন দুটা আছে ইয়াত অক্সিজেন এটা আছে ইয়াত দুটা আছে গতিকে এফালে মুঠ অক্সিজেন আছে 3টা কিন্তু এফালে অক্সিজেন আছে দুটা গতিকে যেহেতু এফালে 3টা অক্সিজেন আছে এফালে দুটা অক্সিজেন আছে এফালে 3টা গতিকে আমি ইয়াৰ আগত দুই এটা যদি দি দিওঁ তেতিয়া অক্সিজেন দুটা আৰু এফালে দুটা অক্সিজেন হ'ব 4টা অক্সিজেন 4টা হৈ যোৱাৰ লগে লগে অক্সিজেন 4টা হৈ গ'ল 4টা হলে তেতিয়া হাইড্ৰজেন ইয়াত 4টা হৈ গ'ল 2 দুগুণ 4টা হৈ গ'ল কিন্তু ইয়াত হাইড্ৰজেন দুটা আছে তাৰ মানে ইয়াৰ আগত দুই এটা দিব লাগিব ইয়াৰ আগত দুই এটা দিয়াৰ লগে লগে আকৌ সালফাৰ হৈ গ'ল ইয়াত দুটা কিন্তু ইয়াত আকৌ সালফাৰ এটা আছে তাৰ মানে ইয়াৰ আগত দুই এটা ইয়াৰ আগত দুই দিয়াৰ লগে লগে অক্সিজেনটো আকৌ হলনি হৈ গ'ল কাৰণ ইয়াত অক্সিজেন আকৌ 2 দুগুণ 4 4 2 6টা হৈ গ'ল তাৰ মানে ইয়াত অক্সিজেনৰ আগত 3 দিব লাগিব এতিয়া মিলি গ'ল গতিকে আমি এনে ধৰণে গোটেইটা মিলাই চাব লাগিব কোনবাটোৰ আগত বেলেগ আৰু এটা দি দিয়াৰ লগে লগে আৰু এটা বেলেগ অমিল হৈ যাব যেনেকৈ ইয়াত আমি প্ৰথম অক্সিজেনটো মিলাই লৈছিলোঁ অক্সিজেনটো ইয়াত দুটা 4টা হৈ আছিল কিন্তু ইয়াত আমি দুইটো দি দিয়াৰ লগে লগে অক্সিজেন 4টা 6টা হৈ গ'ল গতিকে অমিল হৈ গ'ল গতিকে হেতু আমি চাব লাগিব গতিকে এইটো সমীকৰণটো লিখিছো তাৰ পিছত সমীকৰণটো দিছে বেৰিয়াম ক্লোৰাইডটো হ'ল BaCl2 বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰে Al2
SO4 সালফেটটোক আমি এটা ধৰি লৈছো সালফেট এলুমিনিয়ামৰ যুজতা 3 গতিকে ইয়াত 3 আহিব এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া যেতিয়া কৰিব তেতিয়া কি উৎপন্ন কৰে এলুমিনিয়াম ক্লোৰাইড AlCl3 এলুমিনিয়ামৰ যুজতা 3 গতিকে ইয়াত 3 আহিব ক্লোৰিনৰ যুজতা 1 গতিকে আমি ইয়াত একটো নিলিখো যোগ বেৰিয়াম সালফেট BaSO4 বেৰিয়াম সালফেট গতিকে এটো আমি এতিয়া সমতুল্য কৰিব লাগিব সালফেট ইয়াত 3টা আছে ইয়াত সালফেট এটা আছে গতিকে ইয়াৰ আগত 3 দিব লাগিব ইয়াৰ আগত 3 টো দি দিয়াৰ লগে লগে বেৰিয়াম 3টা হৈ গল ইয়াত বেৰিয়াম এটা আছে গতিকে ইয়াত 3 দিব লাগিব ইয়াত 3 দিয়াৰ লগে লগে ক্লোৰিন 3 দুগুণ 6টা হৈ গল ইয়াত 3টা আছে গতিকে ইয়াত 2 দিব লাগিব 2 দিয়াৰ লগে ক্লোৰিন 3 দুগুণ 6টা হ'ল এলুমিনিয়াম দুটা হ'ল এলুমিনিয়াম দুটা মিলি গৈছে গতিকে এটো তোমালোকে নিশ্চয় বুজি পাইছা কেনে ধৰণে হ'ল তাৰ পিছত নেক্সট কোৱেশ্চনটো দিছে পটাছিয়াম মানে কি পটাছিয়াম ধাতুৱে পানীৰ সৈতে পানী H2O পানীৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে পটাছিয়াম হাইড্ৰক্সাইডটো OH হয় গতিকে KOH পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে H2 গতিকে ইয়াতে হাইড্ৰোজেন ইয়াত দুটা আছে এটা তিনটা আছে ইয়াত হাইড্ৰোজেন দুটা আছে গতিকে আমি ইয়াৰ আগত দুই এটা দিলে হাইড্ৰোজেন দুটা চাৰিটা হৈ গল ইয়াৰ আগত দুই দিব লাগিব দুই এটা দিয়াৰ লগে ইয়াত অক্সিজেন দুটা হ'ল ইয়াতে অক্সিজেন দুটা হ'ল কিন্তু ইয়াত পটাছিয়াম দুটা হৈ আছে গতিকে ইয়াৰ আগত দুই এটা দিব লাগিব গতিকে এটা সমীকৰণটো এটো হ'ব নেক্সট কোৱেশ্চনটো দিছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ৰাসায়নিক সমীকৰণ দিয়া আছে এখিনি আমি সন্তুলন কৰিব লাগে ফাৰ্স্ট দিয়া আছে HNO3 plus COOH2 ক্যালসিয়াম এমোনিয়া প্লাস ক্যালসিয়াম হাইড্ৰক্সাইড এটো বিক্ৰিয়া ঘটি পেলাই হৈছে ক্যালসিয়াম নাইট্ৰেট প্লাস পানী গতিকে ইয়াত আমি মিলাব লাগে ইয়াতে আমাৰ নাইট্ৰেট ইয়াত দুটা আছে ইয়াত NO3 ইয়াত এটা আছে গতিকে ইয়াতে আমাৰ দুই এটা দিয়া আছে দুইটো দিয়াৰ লগে লগে ইয়াত হাইড্ৰোজেন দুটা হৈ গল আৰু এফালে হাইড্ৰোজেন এটা আৰু দুটা তিনটা আছিল ইয়াত দুইটো দিয়াৰ লগে লগে ইয়াত দুটা চাৰিটা হৈ গল যদি ইয়াত H2 আছিল গতিকে সেই কাৰণে ইয়াৰ আগত 2 এটা দিলে হাইড্ৰোজেন চাৰিটা মিলিলে এই অক্সিজেন ইয়াত দুটা হ'ল আৰু ইয়াত অক্সিজেন দুটা মিলি আছে গতিকে বাকিখিনি মিলি আছে নেক্সট দিছে NaOH সোডিয়াম হাইড্ৰক্সাইড যোগ সালফিক এসিড এটো বিক্ৰিয়া ঘটি হৈছে সোডিয়াম সালফেট যোগ পানী গতিকে ইয়াতে আমাৰ সালফেট ইয়াতো এটা আছে ইয়াতো এটা আছে এটো মিলি আছে তাৰপিছত ইয়াতে সোডিয়াম দুটা আছে ইয়াত এটা আছে গতিকে ইয়াৰ আগত দুই এটা দি দিয়াৰ লগে লগে ইয়াত অক্সিজেন দুটা হ'ল ইয়াত অক্সিজেন এটা আছে আৰু হাইড্ৰোজেন ইয়াত দুটা হ'ল ইয়াত দুটা চাৰিটা আছে গতিকে ইয়াত দুই এটা দি দিয়াৰ লগে লগে অক্সিজেন দুটা হ'ল হাইড্ৰোজেন চাৰিটা হ'ল গতিকে এটো মিলি গল গতিকে হেতুৱে ইয়াত দুইটো দিয়া আছে আৰু ইয়াত দুই দিয়া আছে এখিনি মিলি আছে নেক্সট থাৰ্ডটো দিয়া আছে সোডিয়াম ক্লোৰাইড প্লাস সিলভাৰ নাইট্ৰেট গতিকে এটা বিক্ৰিয়া ঘটি হৈছে AgCl plus NaNO3 সোডিয়াম নাইট্ৰেট গতিকে ইয়াত এটো মিলি আছে গুটেইবোৰ ইয়াত NO3 এটা আছে ইয়াত সোডিয়াম এটা আছে ক্লোৰিন এটা আছে Ag সিলভাৰ এটা আছে গতিকে ইয়াত এটো মিলি আছে সন্তুলিত হৈ আছে নেক্সট দিছে বেৰিয়াম ক্লোৰাইড আৰু H2SO4 সালফিক এসিডৰ বিক্ৰিয়া ঘটি হৈছে বেৰিয়াম সালফেট আৰু হাইড্ৰক্লোৰিক এসিড গতিকে ইয়াত HCl ক্লোৰিন ইয়াত এটা আছে ইয়াত ক্লোৰিন দুটা আছে হেতু কাৰণে ইয়াতে দুই এটা হ'ব ইয়াত দুই এটা দিয়াৰ পাছত
হাইড্ৰজেন দুটা হ'ল ইয়াত হাইড্ৰজেন দুটা মিলি আছে বাকীখিনিটো মিলি আছে কাৰণ ইয়াত সালফেট এটা বেৰিয়াম এটা বাকীখিনি মিলি আছে গতিকে ইয়াত 2 এটা দি দিয়াৰ লগে লগে সমীকৰণটো সন্তুলিত হৈ গৈছে নেক্সট 7 নম্বৰ কোৱেশ্চনত দিছে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ইয়াত আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগিব প্ৰথমতে আমাৰ এতিয়া আছে ক্যালসিয়াম হাইড্ৰক্সাইডটোক আমি লিখো CaOH ক্যালসিয়াম হাইড্ৰক্সাইডটো হ'ল CaOH তো যোগ বিক্ৰিয়া ঘটিছে কাৰ্বন ডাই অক্সাইড CO2 কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া ঘটি হৈছে ক্যালসিয়াম কাৰ্বনেট CaCO3 যোগ H2O গতিকে এইটো সন্তুলিত কৰিব লাগে সন্তুলিত ক্যালসিয়াম এটা আছে মিলি আছে ইয়াত কাৰ্বন এটা ইয়াত অক্সিজেন ইয়াত দুটা চাৰিটা হৈ আছে ইয়াত গতিকে তিনটা এটা চাৰিটা মিলি আছে ইয়াত হাইড্ৰজেন দুটা আছে ইয়াত মিলি আছে গতিকে ইয়াত একো কৰিবলগীয়া নাই নেক্সট বি টু জিংকটোক আমি লিখো Zn যোগ সিলভাৰ নাইট্ৰেট AgNO3 গতিকে এইটো বিক্ৰিয়া ঘটি আমাৰ উৎপন্ন হৈছে জিংক নাইট্ৰেট ZnNO3 এইটো যেহেতু জিংকৰ যোজ্যতা 2 সেইটো নাইট্ৰেটৰ লগত আহি যাব NO3 যোগ এইটো সিলভাৰটো আঁতৰি গ'ল গতিকে ইয়াত আমি এতিয়া মিলাবলৈ হলে সিলভাৰ নাইট্ৰেট ইয়াত নাইট্ৰেট এটা আছে ইয়াত নাইট্ৰেট দুটা আছে সেইটো কাৰণে ইয়াৰ আগত 2 এটা দিব লাগিব 2 দিয়াৰ লগে লগে ইয়াত সিলভাৰটো দুটা হৈ গ'ল ইয়াত সিলভাৰ এটা আছে গতিকে ইয়াত 2 এটা দিব লাগিব গতিকে বাকিখিনি জিংক এটা আছে এইটো মিলি আছে গতিকে এইটো সমীকৰণটোত ইয়াত আমি এইটো 2 এটা দিছো ইয়াত 2 এটা দিছো বাকিখিনি মিলি গৈছে নেক্সট C2 দিয়া আছে এলুমিনিয়াম এইটো হ'ব এলুমিনিয়ামটোক আমি লিখো Al যোগ কপাৰ ক্লোৰাইড কপাৰটো Cu ক্লোৰাইড ক্লোৰিন Cl2 এইটো বিক্ৰিয়া ঘটি হ'ব এলুমিনিয়াম ক্লোৰাইড AlCl3 ইয়াত AlCl3 ইয়াত ক্লোৰিন তিনটা হল 3 কিয় হল কাৰণ এলুমিনিয়ামৰ যোজ্যতা 3 হেতু ইয়াত আহি গৈছে ইয়াত 2 কিয় হল কাৰণ ইয়াত কপাৰৰ যোজ্যতা 2 সেই 2টো ইয়াত আহি গৈছে এলুমিনিয়াম ক্লোৰাইড যোগ কপাৰ Cu এতিয়া এইটো আমি মিলাব লাগিব কেনেকৈ মিলাম ইয়াত ক্লোৰিন 3টা আছে ইয়াত ক্লোৰিন 2টা আছে যে 3 আৰু 2 আমিটো মিলাব নোৱাৰো গতিকে ইয়াত আমি ইয়াত যদি আমি 2 এটা দিও 3 দুগুণ 6টা হ'ল আৰু ইয়াত তেতিয়া আমি 3 দিলে তেতিয়া এইটো 3 দুগুণ ক্লোৰিনটো 6টা মিলি গ'ল আৰু ইয়াত কপাৰ তেতিয়া 3টা হৈ গ'ল কপাৰ 3টা হোৱাৰ লগে লগে ইয়াত 3 দিব লাগিব আৰু ইয়াত যেহেতু 2টো দিয়াৰ লগে লগে এলুমিনিয়াম 2টা হ'ল গতিকে ইয়াৰ এলুমিনিয়ামৰ আগত 2 এটা দিব লাগিব সেইটো মিলি গ'ল গতিকে সেইটো সমতুল্যটো এনে ধৰণে কৰা হৈছে গতিকে ইয়াত 2 এটা দিছো ইয়াত 3 এটা দিছো ইয়াত 2 ইয়াত 3 গতিকে সেইটো কেনে ধৰণে হ'ল বুজাই দিলো তাৰ পিছত নেক্সটটো দিছে বেৰিয়াম ক্লোৰাইড যোগ পটাছিয়াম বেৰিয়াম ক্লোৰাইডটোক আমি লিখো BaCl2 যোগ পটাছিয়াম সালফেট K2SO4 সালফেটৰ যোজ্যতা 2 গতিকে এইটো পটাছিয়ামত আহি গ'ল পটাছিয়ামৰ যোজ্যতা 1 গতিকে আমি সালফেটৰ তলত নিলিখো একো গতিকে এইটো বেৰিয়াম সালফেট উৎপন্ন হ'ল গতিকে BaSO4 বেৰিয়ামৰ যোজ্যতা 1 সালফেটৰ যোজ্যতা 1 গতিকে আমি BaSO4 লিখিছো প্লাস পটাছিয়াম ক্লোৰাইড পটাছিয়াম হ'ল KCl
গতিকে এইটোত আমি মিলাব লাগিব গতিকে ইয়াত পটাছিয়াম দুটা আছে ইয়াত এটা আছে গতিকে আমি 2 এটা দিলোঁ 2 দিয়াৰ লগে লগে ইয়াত ক্লোৰিন দুটা হ'ল ক্লোৰিনটো ইয়াতো দুটা আছে মিলি গ'ল বাকি সালফেট এটা বেৰিয়াম এটা মিলি আছে গতিকে এইটো সমতুল্য হৈ গৈছে গতিকে এনে ধৰণে আমি কৰিব লাগিব গতিকে এইটো আনসাৰটো এইটো হ'ব BaCl2 + K2SO4 BaSO4 + 2KCl নেক্সট কুৱেশ্যনটো দিছে তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা এইটো মানে কোনটো প্ৰকাৰৰ বিক্ৰিয়া হ'ব অপহৰণ বিক্ৰিয়া বিয়োজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়া এইটো কোনটো বিক্ৰিয়া হ'ব সংযোজন বিক্ৰিয়া সেইটো আমি লিখিব লাগিব গতিকে প্ৰথমতে দিয়া আছে পটাছিয়াম ব্ৰমাইড পটাছিয়ামটো আমি লিখো KBr পটাছিয়াম ব্ৰমাইড যোগ বেৰিয়াম আয়োডাইড বেৰিয়াম Ba আয়োডিন বেৰিয়াম 2 এটো কি উৎপন্ন কৰে পটাছিয়াম আয়োডাইড পটাছিয়াম মানে কি আয়োডিন আই যোগ বেৰিয়াম ব্ৰমাইড Br2 গতিকে এটো আমি Br ইয়াত ব্ৰমিন দুটা আছে ইয়াত এটা আছে গতিকে আগত 2 এটা দিব লাগিব এতিয়া 2 দিয়াৰ লগে লগে পটাছিয়াম দুটা হ'ল ইয়াত 2 এটা দিব লাগিব 2 দিয়াৰ লগে লগে আয়োডিন দুটা হ'ল ইয়াত আয়োডিন দুটা আছে ইয়াত বেৰিয়াম এটা মিলি আছে গতিকে এইটো আমাৰ মিলি গৈছে গতিকে ইয়াত আমাৰ মিলি গ'ল KBr প্লাস ইয়াত পটাছিয়াম আমাৰ দুটা হ'ল এফালে দুটা হ'ল আয়োডিন দুটা আয়োডিন 2 এটা দিয়াৰ লগে লগে 2 হৈ গ'ল মিলি গ'ল গতিকে ইয়াত এতিয়া চোৱা ইয়াত পটাছিয়ামে আয়োডিনটো লৈ পটাছিয়াম আয়োডাইড হ'ল আকৌ বেৰিয়ামে ব্ৰমিনটোক লৈ বেৰিয়াম ব্ৰমাইড হ'ল তাৰ মানে দুইটাৰ পৰা আয়নৰ আদান প্ৰদান হৈছে পটাছিয়ামে হেতু বিক্ৰিয়কৰ পৰা এটা আয়ন লৈছে আৰু এটোৰ হে বিক্ৰিয়কটোৱে ইয়াৰ পৰা এটা আয়ন লৈছে তাৰ মানে দুইটাই আদান প্ৰদান কৰিছে বিনিময় কৰিছে গতিকে এটো হ'ব ডি অপহৰণ বিক্ৰিয়া গতিকে হেতু যেতিয়া আয়নৰ বিনিময় হয় তেতিয়া হেতু কয় ডি অপহৰণ বিক্ৰিয়া নেক্সট কোৱেশ্যনটো দিছে জিংক কাৰ্বনেট হ'ল ZnCO3 কাৰ্বনেট এটো কি হৈছে জিংক অক্সাইড যোগ কাৰ্বন ডাই অক্সাইড CO2 এটো মিলি আছে কাৰ্বন অক্সিজেন ইয়াত দুটা যোগ এটা এফালে তিনটা হ'ল ইয়াতে তিনটা আছে কাৰ্বন এটা জিংক এটা এটো মিলি আছে ইয়াত এটা কি হৈছে এটা এটা বস্তু ভাঙি পেলাই দুটা উৎপন্ন হৈছে দুটা যেতিয়া এটা বস্তু এটা বিক্ৰিয়ক ভাঙি পেলাই দুটা বা তিনটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া হলে হেতু হ'ল বিযোজন ভাঙি গৈছে গতিকে এটো হ'ব বিযোজন বিক্ৰিয়া নেক্সট সি নম্বৰ দিছে হাইড্ৰোজেন মানে H2 আৰু ক্লোৰিনটো জানো Cl2 দুইটা লগ লাগি হৈছে হাইড্ৰোজেন ক্লোৰাইড বা হাইড্ৰক্লোৰিক এসিড ইয়াত হাইড্ৰোজেন দুটা ক্লোৰিন দুটা আছে গতিকে আগত এটা দিয়াৰ লগে লগে মিলি গ'ল গতিকে ইয়াত সব দুটা বস্তু লগ লাগি এটা হৈছে যেতিয়া দুটা বস্তু সংযোগ হৈছে দুটা বস্তু লগ লাগি এটা হৈছে গতিকে এটো হ'ল সংযোজন বিক্ৰিয়া নেক্সটত দিছে মেগনেছিয়ামটো হ'ল Mg প্লাস হাইড্ৰক্লোৰিক এসিড Mg প্লাস HCl তো লগ লাগি হ'ল মেগনেছিয়াম ক্লোৰাইড MgCl2 যোগ হাইড্ৰোজেন H2 ইয়াত হাইড্ৰোজেন এটা আছে গতিকে ইয়াৰ আগত 2 এটা দিয়াৰ লগে লগে হাইড্ৰোজেন দুটা হৈ গ'ল এফালে দুটা মিলি গ'ল ইয়া ক্লোৰিন দুটা হৈ গ'ল ক্লোৰিন দুটা আছে এফালে মিলি গ'ল গতিকে Mg এটা মিলি গৈছে গতিকে এটো মিলি গ'ল এটো এটা কি হ'ব মেগনেছিয়ামে হাইড্ৰোজেনৰ পৰা ক্লোৰিনটোক আঁতৰাই লৈ আহিছে
মেগনেছিয়ামে হাইড্ৰজেনৰ পৰা ক্লৰিনটো আঁতৰাই লৈ আহিছে, আঁতৰাই আনি MgCl মেগনেছিয়াম ক্লৰাইড গঠন কৰিছে, গতিকে এইটো অপসাৰণ কৰিছে, অপসাৰিত কৰিলে হাইড্ৰজেনক, গতিকে এইটো হ'ল অপসাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যনটো দিছে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজায়? ইয়াত আমাৰ শব্দটোৱে কয় তাপবৰ্জী, তাপবৰ্জী মানে তাপ বৰ্জন কৰে, বৰ্জন কৰা মানে এৰি দিয়া, আৰু তাপগ্ৰাহী, গ্ৰাহী মানে গ্ৰহণ কৰা, যিটোৱে মানে তাপ গ্ৰহণ কৰিব সেইটো হ'ল তাপগ্ৰাহী বিক্ৰিয়া, আৰু যিটোৱে বৰ্জন কৰিব সেইটো হ'ল তাপবৰ্জী বিক্ৰিয়া। গতিকে ইয়াত যিটো মানে শব্দটোৰ পৰাই আমি বুজি পাম। গতিকে এতিয়া আমি লিখিলে কেনেধৰণে লিখিব লাগিব? লিখিম তাপবৰ্জী বিক্ৰিয়া লিখিছোঁ, যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে, যেতিয়া বিক্ৰিয়া এটা ঘটিব, ঘটাৰ পিছত তাত যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব, বিক্ৰিয়াজাত পদাৰ্থখিনি উৎপন্ন হোৱাৰ লগতে তাৰ লগতে তাপো উৎপন্ন হ'ব। বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, তাপ উৎপন্ন হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলা হয়, এক্সোথাৰ্মিক ৰিয়েকশ্যন। এতিয়া আমি উদাহৰণ দিছোঁ, প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছৰ দহন যেতিয়া হয় তাত আমাৰ তাপৰ উৎপন্ন হয়, CH4 প্লাছ অক্সিজেন দহন হয়, দহন মানে অক্সিজেনৰ উপস্থিতিত দহন হয়, যেতিয়া দহন হয় তেতিয়া আমাৰ কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, পানী উৎপন্ন হয়, তাৰ লগতে তাপ উৎপন্ন হয়, গতিকে এইটো হ'ল তাপবৰ্জী বিক্ৰিয়া, তাপ এৰি দিয়ে। নেক্সট আছে তাপগ্ৰাহী বিক্ৰিয়া, তাপ গ্ৰহণ কৰে, শোষণ কৰে। যিবোৰ বিক্ৰিয়াত তাপ বা শক্তি কি হয়? শোষণ হয়, মানে গ্ৰহণ কৰি লয়, শোষণ হয়, তেনেবোৰ বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া বোলে। উদাহৰণ দিছোঁ AgBr, এইটো সূৰ্যৰ পোহৰত যেতিয়া ৰাখিম সেইটো Ag চিলভাৰ আৰু ব্ৰমিনলৈ কনভাৰ্ট হৈ যায়, মানে সেইটো ভাগ হৈ যায়, গতিকে এইটো যেতিয়া সূৰ্যৰ উপস্থিতিত হয়, গতিকে তাপটো গ্ৰহণ কৰে সূৰ্যৰ পোহৰ, গতিকে এইটো হ'ল তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ। গতিকে এইটো হ'ল নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত দিছে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? তাপবৰ্জী বিক্ৰিয়া তাপ এৰি দিয়ে, গতিকে এইটো কি কাৰণে কোৱা হৈছে? জীয়াই থাকিবলৈ জীৱক শক্তি লাগে, জীৱই এই শক্তি খাদ্যৰ পৰা পায়। হজম প্ৰক্ৰিয়াত খাদ্য বস্তুবোৰ গ্লুক'জলৈ ভাঙি যায়, যেতিয়া আমি বস্তুবোৰ খাওঁ, খোৱাৰ পিছত সেই বস্তুবোৰ হজম হয়, সেই হজম হোৱা প্ৰক্ৰিয়াটোত যিটো প্ৰক্ৰিয়া হয় তাত কি হয়? খাদ্য বস্তুবোৰ ভাঙি গ্লুক'জ হয়, গ্লুক'জলৈ পৰিণত হয়। এই গ্লুক'জ জীৱৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয়, গতিকে এই গ্লুক'জ কি হয়? জীৱৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে। এই প্ৰক্ৰিয়াটোক শ্বসন বোলা হয়, যিহেতু এই শ্বসন প্ৰক্ৰিয়াত শক্তি অৰ্থাৎ তাপৰ উদ্ভৱ হয়, শক্তি উৎপন্ন হয়, শক্তি যোগান ধৰে, শক্তি উৎপন্ন হয় মানে তাপ উদ্ভৱ হয়, সেইকাৰণে এই বিক্ৰিয়াটোক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত কিয় বোলা হয়? কাৰণ বিযোজনত কি হয়? বিযোজন বিক্ৰিয়াত এটা বস্তু ভাঙি যায়, ভাঙি পেলাই দুটা বা তিনিটা বস্তু উৎপন্ন হয়, আৰু সংযোজন বিক্ৰিয়াত কি হয়? আমাৰ দুটা বা তিনিটা বস্তু এনেধৰণে যেতিয়া লগ হৈ পেলাই মাত্ৰ এটা বস্তু উৎপন্ন কৰে, গতিকে ওলোটা হ'লনে? ইয়াত আমাৰ ইয়াত বিক্ৰিয়ক তিনিটা থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ এটা উৎপন্ন হয়, কিন্তু বিযোজন বিক্ৰিয়াত কি হয়? বিক্ৰিয়ক এটা থাকে, তাৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ তিনিটা উৎপন্ন হয়, তিনিটা বা চাৰিটা উৎপন্ন হয়, গতিকে এনেধৰণৰ বিক্ৰিয়া, গতিকে সেইটো ওলোটা হ'ল নাই? একেবাৰে সম্পূৰ্ণ বিপৰীত হৈ আছে, সেইটো কাৰণে আমাৰ বিপৰীত বুলি কোৱা হয়। গতিকে লিখিছোঁ বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি পেলাই তাতে দুটা বা তিনিটা বা চাৰিটা তেনেকুৱা ধৰণে মানে দুটাতকৈ বেছি তেনেকুৱা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, গতিকে সেইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ এটা দিছোঁ। কেলছিয়াম কাৰ্বনেট এটাই আছে, সেইটো ভাঙি পেলাই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ উৎপন্ন হৈছে।
আনহাতে সংযোজন বিক্ৰিয়াত কি হয় দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ দুটা বা তিনিটা পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় গতিকে সেইটো সেইকাৰণে বিক্ৰিয়কটোৰ বিযোজক বিক্ৰিয়াৰ উলোটা হ'ল সংযোজন বিক্ৰিয়া বিপৰীত বুলি কোৱা হয় এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ লৈছো হাইড্ৰোজেন আৰু অক্সিজেন লগ হৈ পেলাই পানী উৎপন্ন হয় গতিকে যেহেতু বিযোজন বিক্ৰিয়াত সংযোজন বিক্ৰিয়াৰ বিপৰীত প্ৰক্ৰিয়া সংঘটিত হয় সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় নেক্সট কোৱেশ্চনটো দিছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা উত্তৰত লিখিছো তাপ এতিয়া সংঘটিত হোৱা বিযোজন বিক্ৰিয়া গতিকে ক'ত মানে এটা তাপ ব্যৱহাৰ কৰা বা ক'ত পোহৰ হয় গতিকে কি কয় সৰি গতিকে তাপ দি পেলাই কোনটো বিক্ৰিয়া সংঘটিত হৈছে গতিকে আমি উদাহৰণ এটা লিখিছো ক্যালসিয়াম কাৰ্বনেটৰ ওপৰত যেতিয়া আমি তাপ প্ৰয়োগ কৰো তেতিয়া হলে কি হয় ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় নেক্সট পোহৰ লিখিছো সিলভাৰ ক্লোৰাইড যেতিয়া সূৰ্যৰ পোহৰ দিয়া হয় সূৰ্যৰ পোহৰ উপস্থিতিত সিলভাৰ আৰু ক্লোৰিনলৈ ভাঙি যায় তাৰপিছত বিদ্যুৎ শক্তি প্ৰয়োগ কৰি পেলাই যে সোডিয়াম ক্লোৰাইডৰ ওপৰত ইলেক্ট্ৰলাইসিস কৰা হয় তেতিয়া হলে কি হয় সোডিয়াম আৰু ক্লোৰিনলৈ ভাঙি যায় তাৰপিছত লিখিছো কোৱেশ্চনটো হ'ল অপহৰণ আৰু দ্বি-অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা অপহৰণ আৰু দ্বি-অপহৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্যটোনো কি অপহৰণ আৰু দ্বি-অপহৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্যটো লিখিছো অপহৰণ বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌল যিটো মৌল সক্ৰিয় হয় সেই মৌলটোৱে কি কৰে আন এটা যৌগৰ পৰা কম সক্ৰিয় মৌলটোক অপসাৰিত কৰে যেতিয়া অধিক সক্ৰিয় যোনটো বেছি সক্ৰিয় হ'ব সেই সক্ৰিয় মৌলটোৱে আন এটা যৌগৰ পৰা বেলেগ এটা যৌগৰ কম সক্ৰিয় মৌলটোক আঁতৰাই পঠিয়ায় আনহাতে দ্বি-অপহৰণ বিক্ৰিয়াত কি হয় বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত দুটা বিক্ৰিয়ক পদাৰ্থ দুটা থাকিলে সেই বিক্ৰিয়ক যি দুটা বিক্ৰিয়ক পদাৰ্থ থাকিব সেই পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাৰ মানে ইটোৱে হিটোক এটা আয়ন দিয়ে হিটোৱে ইটোক এটা আয়ন দিয়ে দুইটাৰ মাজত বিনিময় হয় অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ লিখিছো মেগনেছিয়াম প্লাছ HCl এতিয়া মেগনেছিয়াম আৰু হাইড্ৰক্লোৰিক এচিডৰ মাজত যেতিয়া বিক্ৰিয়া ঘটোৱা হয় মেগনেছিয়ামে ক্লোৰিনটোক লৈ পেলাই হাইড্ৰোজেনটোক আঁতৰাই পঠিয়ায় মানে হাইড্ৰোজেনটোক অপহৰণ কৰি দিয়ে আনহাতে দ্বি-অপহৰণ বিক্ৰিয়াৰ উদাহৰণটো লৈছো পটাছিয়াম ব্ৰমাইড আৰু বেৰিয়াম আয়োডাইড এই দুটাৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া এইটো পটাছিয়ামে এইটো যৌগৰ পৰা পটাছিয়ামে কি কৰে আয়োডিনটো লৈ পটাছিয়াম আয়োডাইড হ'ল আৰু ইয়াৰ পৰা এই বেৰিয়ামটোৱে ব্ৰমিনটোক লৈ পেলাই বেৰিয়াম ব্ৰমাইড উৎপন্ন কৰে তাৰ মানে দুইটা আদান প্ৰদান কৰিছে কিন্তু ইয়াত যিটো অধিক সক্ৰিয় সেই অধিক সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোৰ কি কৰে যৌগটোৰ পৰা মৌলটো আঁতৰাই লৈ গুচি যায় নেক্সট কোৱেশ্চনটো দিছে সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা কি কৈছে সিলভাৰ নাইট্ৰেটটো হ'ল AgNO3 দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ কৰা হয় কপাৰ ধাতুৰ দ্বাৰা অপহৰণ ঘটোৱা হয় তাৰ মানে তাত কপাৰ যোগ কৰা হ'ল যেতিয়া কপাৰ যোগ কৰা হ'ব তেতিয়া হলে কি কৰিব এই কপাৰটোৱে
নাইট্ৰেটটোক আঁতৰাই লৈ যাব আঁতৰাই পেলাই এই চিলভাৰটোক অকলশৰীয়া কৰি দিব সেইটো মানে যেতিয়া চিলভাৰ পৰিশোধন কৰে চিলভাৰটো মানে পৰিশোধন কৰা সময়ত মানে চিলভাৰটোক আমাৰ অকলশৰীয়া কৰিব লাগে কৰিলে তেতিয়া কি কৰে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ ঘটোৱা কাৰণ কপাৰ ধাতুটো চিলভাৰতকৈ অধিক সক্ৰিয় গতিকে কপাৰে কি কৰে নাইট্ৰেটক আঁতৰাই লৈ যায় চিলভাৰক অপহৰণ কৰি দিয়ে গতিকে বিক্ৰিয়াটো হ'ব এইটো আমি সমতুল্য কৰি ল'লোঁ এফালে চিলভাৰ নাইট্ৰেট ইয়াত এফালে এটা আছে এফালে দুটা আছে গতিকে ইয়াৰ আগত 2 এটা দিয়াৰ লগে লগে ইয়াত চিলভাৰ দুটা হৈ গ'ল গতিকে ইয়াৰ আগত 2 এটা দি দিয়া হ'ল গতিকে সমতুল্য হৈ গ'ল নেক্সট কুৱেশ্যনটো দিছে অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা অধক্ষেপণ বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হ'ব সেইবোৰক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় অধক্ষেপ মানে তোমাৰ কি হ'ব যেতিয়া আমি এটা কৰিম তেতিয়া তাৰমানে এই তলত বিক্ৰিয়াটো যেতিয়া আমি বিক্ৰিয়াটো সংঘটিত কৰিম বিক্ৰিয়াটো সংঘটিত কৰাৰ পিছত তলত আমাৰ কিছুমান গুৰি গুৰি পদাৰ্থ তলত পৰি যাব ৰৈ যাব সেইটোক আমাৰ অধক্ষেপ বুলি কৈছে গতিকে সেইটোক অধক্ষেপণ বিক্ৰিয়া কৈছে আৰু অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণটো হ'ল অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ এটা দিছোঁ সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লৰাইড এই দুটা যেতিয়া বিক্ৰিয়া কৰা হয় বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হয় গতিকে বেৰিয়াম সালফেটটো অধক্ষেপ পৰিব গতিকে এই বিক্ৰিয়াটোত SO4 সালফেট মাইনাছ আৰু সালফেট প্লাছ আয়নৰ মাজত বিক্ৰিয়া ঘটি বিক্ৰিয়াটোত কি হয় সালফেট SO4 মাইনাছ 2 মাইনাছ আৰু SO4 2 প্লাছৰ মাজত বিক্ৰিয়া ঘটি পেলাই কি কৰে অদাব্য বেৰিয়াম সালফেটৰ বগা অধক্ষেপ উৎপন্ন হয় নেক্সট কুৱেশ্যনটো দিছে অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসমূহ ব্যাখ্যা কৰা অক্সিজেন যেতিয়া লাভ কৰে তাক কি বুলি কয় জাৰণ বুলি কয় আৰু যেতিয়া হেৰুৱায় তাক বিজাৰণ বুলি কয় গতিকে আমি লিখিছোঁ জাৰণ যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে তেনেবোৰ বিক্ৰিয়াক জাৰণ বোলা হয় গতিকে উদাহৰণত লিখিছোঁ কপাৰ যোগ অক্সিজেন এইটো যেতিয়া বিক্ৰিয়া ঘটিব তেতিয়া কি হয় কপাৰ অক্সাইড উৎপন্ন হয় গতিকে কপাৰে অক্সিজেন লাভ কৰি পেলাই কি হৈছে কপাৰ অক্সাইড হৈছে গতিকে কপাৰ অক্সাইডলৈ জাৰিত হৈছে আনহাতে বিজাৰণ বিক্ৰিয়াটো হ'ল কি যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেনটো হেৰুৱাই মানে বিক্ৰিয়াটোত কি হয় অক্সিজেনটো আঁতৰি যায় গতিকে তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বোলা হয় এতিয়া উদাহৰণটো লৈছোঁ কপাৰ অক্সাইডে যেতিয়া হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি হয় কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো হাইড্ৰজেনলৈ আঁতৰি গৈ পানী উৎপন্ন হয় আৰু ইফালে কপাৰ উৎপন্ন হয় গতিকে কপাৰ অক্সাইডটো কপাৰলৈ বিজাৰিত হৈছে নেক্সট কুৱেশ্যনটো দিছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল X মৌলটো X বুলি কৈছে বায়ুত গৰম কৰাত ক'লা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা এতিয়া X মৌলটো কি হয় যেতিয়া বায়ুত গৰম কৰিলে সেইটো ক'লা বৰণৰ হৈ পৰিল গতিকে সেই মৌলটো কি হ'ব সেই মৌলটো হ'ব কপাৰ যৌগটোৰ নাম লিখা গতিকে বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগটোৰ নাম হ'ব কপাৰ অক্সাইড কাৰণ সেইটো কি কৰিছে বায়ুত গৰম কৰিছে তাৰমানে দহন কৰিলে কি হ'ব অক্সিজেনৰ উপস্থিতিত দহন কৰিলে কপাৰৰ লগত অক্সিজেন যোগ হ'লে কি হ'ব কপাৰ অক্সাইড মানে এইটো কপাৰ যোগ অক্সিজেন গতিকে এইটো কি হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে নেক্সট কুৱেশ্যনটোত দিছে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় লুৰ বস্তুত কি কাৰণে ৰঙৰ প্ৰলেপ দিওঁ কাৰণ লু কি হয় যেতিয়া আমি মুক্তভাৱে ৰাখিলে তাত কি হয় বায়ুত থকা লুত যেতিয়া আমি মুক্তভাৱে ৰাখোঁ তেতিয়া কি হয় বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ উপস্থিতিত তাত কি হয় ওপৰত কিছুমান চামনি ধৰে মামৰ ধৰে গতিকে সেই মামৰ নধৰিবলৈ যেতিয়া আমি তাৰ ওপৰত সেই ৰঙৰ প্ৰলেপ দিওঁ সেই ৰঙৰ প্ৰলেপটো দিলে কি হয় সেইটো আবদ্ধ হৈ থাকে তেতিয়া সেই লুখিনিত কি কৰিব নোৱাৰে জলীয় বাষ্প বা অক্সিজেনে আক্ৰমণ কৰিব নোৱাৰে আৰু তাত মামৰ ধৰিব নোৱাৰে সেইটো কাৰণে আমাৰ ৰঙৰ প্ৰলেপ দিয়া হয়
গতিকে লিখিছোঁ আনসাৰত লুট মামৰে ধৰা পৰা ৰক্ষা কৰিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয় লু মুক্ত অৱস্থাত থাকিলে বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰে আৰু লুট মামৰৰ সৃষ্টি হয় লুট ৰঙৰ প্ৰলেপ দিলে অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নোৱাৰে সেইকাৰণে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় নেক্সট কোৱেশ্চনটো দিছে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় গতিকে তেল আৰু চৰ্বি থকা খাদ্য বস্তু মুক্ত অৱস্থাত থাকিলে জাৰণ ঘটে ফলত ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় যেতিয়া মুক্ত অৱস্থাত থাকিব তাত কি হয় জাৰণ ঘটে জাৰণ ঘটিলে কি হ'ব ইয়াৰ গোন্ধ সলনি হ'ব বেয়া গোন্ধ হ'ব আৰু ইয়াৰ সোৱাদটো সলনি হৈ যাব বায়ুৰুদ্ধ পাত্ৰত খাদ্য বস্তু ৰাখিলে জাৰণ মন্থৰ হয় গতিকে জাৰণ হোৱাটো বহু পৰিমাণে কমি যায় যেতিয়া বায়ুৰুদ্ধ পাত্ৰত ৰখা সেইকাৰণে জাৰণক ৰোধ কৰিবলৈ সেই জাৰণ নহবলৈ কি কৰে তেল আৰু চৰ্বি জাতীয় খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় নেক্সট কোৱেশ্চনটো দিছে এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা দিছে ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা আমি লৈছো ক্ষয়ীভৱনটো কি হ'ব যেটো ক্ষয় যোৱা প্ৰক্ৰিয়া আৰু যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটো ক্ষয়ীভৱন বোলা হয় যেতিয়া কি হয় ইয়াৰ চৌপাশৰ যেনে জলীয় বাষ্প বা এচিড বা বায়ু আদিৰ দ্বাৰা যেতিয়া আক্ৰান্ত হয় তাৰ সংস্পৰ্শলৈ আহে তেতিয়া তাৰ কি হয় ক্ষয় ঘটিবলৈ আৰম্ভ হয় আৰু এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বুলি কোৱা হয় এই ক্ষয়ীভৱনৰ উদাহৰণ হ'ল চিলভাৰৰ ওপৰত পৰা ক'লা চামনি তাৰপিছত কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি লুট মামৰে ধৰা আদি যে এইবোৰ ক্ষয়ীভৱনৰ এটা উদাহৰণ এই ক্ষয়ীভৱনৰ বাবে ধাতুৰে তৈয়াৰী বস্তুবোৰ যিবোৰ ধাতুৰে তৈয়াৰী বস্তু সেইবোৰ ক্ষয়ীভৱনৰ কাৰণে কি হয় বিশেষকৈ লু তৈয়াৰী বস্তুবোৰ নষ্ট হয় ক্ষয়ীভৱন এটা গুৰুত্বপূৰ্ণ সমস্যা গতিকে বেয়া হোৱা লুৰ সলনিৰ নামত প্ৰতি বছৰে বৃহৎ অংকৰ টকা খৰচ কৰা হয় এই লুবোৰ বিশেষকৈ কি হয় লুৰে তৈয়াৰী যিবোৰ সামগ্ৰী আছে সেইবোৰ যেতিয়া পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে মামৰে ধৰাৰ ফলত সেইবোৰ নষ্ট হৈ যায় আৰু নষ্ট হোৱাৰ কাৰণে কি হয় সেইবোৰ সলনি কৰিবলগীয়া হয় যাৰ ফলত কি হয় প্ৰতি বছৰে বৃহৎ অংকৰ টকা যথেষ্ট পৰিমাণৰ টকা খৰচ হয় নেক্সট দিছে চৰ্বিৰ দুৰ্গন্ধিতা যেতিয়া চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হয় তেতিয়া এইবোৰ দুৰ্গন্ধি হয় চৰ্বিযুক্ত খাদ্যবস্তুবোৰ যেতিয়া জাৰণ ঘটে তেতিয়া কি হয় এইবোৰ গোন্ধ বেয়া গোন্ধ ওলাই দুৰ্গন্ধি হয় ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় এই প্ৰক্ৰিয়াটোক চৰ্বিৰ দুৰ্গন্ধিতা বোলে চৰ্বিৰ দুৰ্গন্ধিতা ৰোধ কৰিবলৈ খাদ্যবস্তুত কিছুমান প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয় প্ৰতিজাৰক যিবোৰে জাৰণ ঘটাব নোৱাৰে সেই তেনেকুৱা পদাৰ্থ কিছুমান যোগ কৰা হয় বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় গতিকে বায়ুৰুদ্ধ পাত্ৰত ৰাখি পেলাইও আমি কি কৰিব পাৰোঁ খাদ্যবস্তুবোৰ অন্ত কেইদিনমানলৈ আমি ভালে ৰাখিব পাৰোঁ গতিকে তাত কি হয় জাৰণটো মন্থৰ হয় পেকেট জাতীয় খাদ্যবস্তুত নাইট্ৰজেনৰ দৰে গেছ ভৰাই জাৰণ ৰোধ কৰা হয় সেইটো কাৰণে কি কৰে পেকেট জাতীয় খাদ্যত কি কৰে নাইট্ৰজেনৰ দৰে গেছ ভৰাই দিয়া হয় যাতে তাত জাৰণ হ'ব নোৱাৰে গতিকে পাঠটো থকা প্ৰশ্ন উত্তৰ আটাইখিনি আলোচনা কৰা হ'ল আশা কৰোঁ তোমালোকে বুজি পাইছা গতিকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ